हेलो स्टूडेंट এই ভিডিওত লৈ আহিছো ক্লাস 7 ৰ জাতীয় বিদ্যালয় পাঠ্যপুথিৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ ফাৰ্স্ট ইউনিট টেষ্ট এক্সাম 2026 27 শিক্ষাবৰ্ষৰ জেনাৰেল ম্যাথছ অৰ্থাৎ গণিতৰ কোৱেশ্চন পেপাৰখন ইয়াত থকা শৰ্ট কোৱেশ্চন সমূহ অৰ্থাৎ এমসিকিউ খিনি সমাধান কৰিম ভিডিওটো শেষলৈকে চাই থাকিবা ভিডিওটোৰ পৰা বেলেগ বেলেগ ডিস্ট্ৰিক্ট বিলাকত বা বেলেগ বেলেগ স্কুলত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত কমন পৰাৰ সম্ভাৱনা আছে তো ইয়াত চোৱা কেৱল উত্তৰ দিয়া a যিকোনো এটা অখণ্ড সংখ্যা হলে a divided by a is equal to what শুদ্ধ উত্তৰটো হ'বগৈ অপচন 2 1 to correct তাৰ পিছৰটো হৈছে নম্বৰ b to চোৱা 2.1346 into 1000 is equal to what শুদ্ধ উত্তৰটো হ'বগৈ 2134.6 2134.6 অপচন 2 নম্বৰটো শুদ্ধ তাৰ পিছত 46 ৰ যোগাত্মক বিপৰীত সংখ্যা কি 46 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হৈছে -46 অপচন 3 নম্বৰটো শুদ্ধ -46 দুটা অখণ্ড সংখ্যাৰ পূৰণফল হ'ব ড্যাশ দুটা অখণ্ড সংখ্যাৰ পূৰণফল হ'ব এটা অখণ্ড সংখ্যা তাৰ পিছত ই নম্বৰটো চোৱা ই নম্বৰৰ কাৰেক্ট আনসাৰটো হৈছে গৈ অপচন 4 অৰ্থাৎ 4 টো শুদ্ধ নেক্সট কি অখণ্ড সংখ্যাৰ লগত -1 ৰ পূৰণ কৰিলে 37 পোৱা যাব শুদ্ধ উত্তৰটো হৈছে f ৰ শুদ্ধ উত্তৰটো হৈছে গৈ -37 অপচন 2 নম্বৰটো শুদ্ধ তাৰ পিছত -16 whole into dash into 17 is equal to 0 জিৰ কাৰেক্ট আনসাৰটো হৈছে গৈ 0 তাৰ পিছত 7 এটা ধনাত্মক আৰু 6 এটা ঋণাত্মক সংখ্যাৰ পূৰণফলটো হ'ব অপচন 1 নম্বৰটো ধনাত্মক কি হ'ব ধনাত্মক উত্তৰটো হ'ব গৈ ধনাত্মক নেক্সট চোৱা i নম্বৰটো শুদ্ধ উত্তৰটো হ'ব গৈ -1 তাৰ পিছত চোৱা যোগফল উলিয়াব দিছে -219 আৰু 300 বিয়োগফল কৰিব লাগে -248 -305 4 নম্বৰত চোৱা দুটা অখণ্ড সংখ্যাৰ যোগফল -371 ইয়াৰে এটা 72 হলে আনটোৰ মান কিমান আনটো কিমান হ'ব পূৰণ কৰিব দিছে নেক্সট আছে সত্যাপৰ নিৰ্ণয় কৰিব লাগে নেক্সট পূৰণফল উলিয়াব দিছে তাৰ পিছত কোৱেশ্চন নম্বৰ 8ত এটোটো 2 মাৰ্কছৰ আছে এপিনে আৰু এটা 2 মাৰ্কছৰ কোৱেশ্চন আছে 10 নম্বৰত আছে জ্যামিতিৰ পৰা আহিছে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ 5.23 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ পৰিসীম উলিয়াব লাগে নেক্সট চোৱা তলৰ সমীকৰণটোৰ বীজ নিৰ্ণয় কৰাৰ সত্যাপৰ নিৰ্ণয় কৰিব লাগে এইবিলাক হৈছে 2 মাৰ্কছৰ কোৱেশ্চন প্ৰত্যেকটা কোৱেশ্চন ভালকে চাই যোৱা বেলেগ বেলেগ ডিস্ট্ৰিক্টত কমন পৰা সম্ভাৱনা আছে মাত্ৰা উল্লেখ কৰিব লাগে বক্ৰৰেখা আৰু বেলন এটা আয়তীয় ঘনকৰ তলৰ সংখ্যা কাষৰ সংখ্যা আৰু শীৰ্ষবিন্দুৰ সংখ্যা কিমান অইলাৰ সূত্ৰটো সত্যাপন কৰিব লাগে মান নিৰ্ণয় কৰিব লাগে 2 মাৰ্কছৰ আছে এইবিলাক 2 মাৰ্কছৰ প্ৰতি শব্দ লিখিব লাগে যিকিনো 4টাৰ প্ৰতি শব্দ অখণ্ড সংখ্যা আবদ্ধ ধৰ্ম ভগ্নাংশ ঘনক শংকু আৰু বেলন এইখিনি আছিল ক্লাস 7 ৰ ম্যাথছৰ এইখন কোৱেশ্চন পেপাৰত অহা কিছু কোৱেশ্চন ইয়াৰ পৰা কিন্তু তোমালোকৰ বেলেগ ডিস্ট্ৰিক্টত কোৱেশ্চন কমন পৰা সম্ভাৱনা আছে গতিকে এই অংকবিলাক তোমালোকে ভালকে চাই যাবা ইয়াৰ পৰা কিন্তু তোমালোকৰ কমন পৰা সম্ভাৱনা আছে এনেকুৱা বেলেগ বেলেগ সাবজেক্টৰ ইনফৰ্মেটিভ ভিডিও বিলাক এই চেনেলত উপলব্ধ তোমালোকে পাই যাবা সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা আজিৰ কাৰণে ইয়াতে সামৰিছো ধন্যবাদ